নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিও হৈছে ৮ ছেপ্টেম্বৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব ৪,০০০ কোটি টকা। PM কিষাণৰ ১৮তম কিস্তিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লগতে NRC আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, কিয়নো ১ তাৰিখৰ পৰা সলনি হ'ব NRC আৰু আধাৰ কাৰ্ডৰ নতুন নিয়ম। যিসকল ব্যক্তি এতিয়ালৈকে আধাৰ কাৰ্ডটো বনাব পৰা নাই অতি শীঘ্ৰে বনাই লওক, নহ'লে আপুনি নাপাব আধাৰ কাৰ্ড। NRCক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। লগতে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো মাটি বাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিছে। লগতে অতি শীঘ্ৰে আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ আবেদন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ডৰ বাবে অসমত আহি গ'ল নতুন নিয়ম। NRCৰ বাবে আবেদন নকৰিলে নাপাব আধাৰ কাৰ্ড। আপুনি NRCৰ বাবে আবেদন কৰিছিল নেকি? যদি কৰিছিলে আপুনি আধাৰ কাৰ্ড লাভ কৰিব, অথবা আপুনি আধাৰ কাৰ্ড নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। NRCত আবেদন নকৰা লোকে নাপাব আধাৰ কাৰ্ডৰ সুবিধা। ২০১৪ চনত যদি NRCৰ বাবে আবেদন কৰা নাই তেন্তে নাপাব আপুনি আধাৰ কাৰ্ড। অসমৰ কেইবাখনো জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে আৰু ধুবুৰী গোৱালপাৰা জিলাত বৃদ্ধি পাইছে এই সমস্যা। একাংশ সন্দেহযুক্ত লোকে লাভ কৰিছে আধাৰ কাৰ্ড। আগন্তুক 10 দিনৰ ভিতৰতে ৰাজ্যত আহিব নতুন নিয়ম। ১ অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড জটিল হৈ যাব পাৰে। হয়, আপুনি ঠিকেই শুনিছে, ১ অক্টোবৰৰ পৰা অসমত আধাৰ পোৱাটো জটিল হৈ যাব আৰু বিদেশীয়ে যাতে অসমৰ আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এটা ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। অৱশ্যে NRCত নাম নথকা ৯,৫৫,০০০ লোকে পাব আধাৰ কাৰ্ড আৰু এইসকল বাদ দি নতুনকৈ আধাৰ কাৰ্ড আবেদন এতিয়া জটিল হৈ পৰিব ৰাজ্যত। চাহ বাগিচাৰ লোকৰ বাবেও প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। বৰপেটাত ১০৩% পাইছে আধাৰ কাৰ্ডৰ সুবিধা। লগতে ধুবুৰীতো ১০৩% লাভ কৰিছে আধাৰ কাৰ্ডৰ সুবিধা। মৰিগাঁৱত ১০১% পাইছে আধাৰ কাৰ্ডৰ সুবিধা। নগাঁৱতো ১০১% পাইছে ইয়াৰ সুবিধা। NRCত আবেদন কৰা নম্বৰ দিলেহে পাব আধাৰ কাৰ্ড। হয়, আপুনি ঠিকেই শুনিছে, ১০০%তকৈ বেছি পাইছে আধাৰ কাৰ্ড আৰু তাৰ বাবে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা NRCত আবেদন কৰা নম্বৰ দিলেহে পাব আপুনি আধাৰ কাৰ্ড। যদি এতিয়া আপুনি আধাৰ কাৰ্ড আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত NRCৰ নম্বৰ দিব লাগিব, নহ'লে আপুনি আধাৰ কাৰ্ড আবেদন কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বয়োজ্যেষ্ঠ মহিলালৈ ১৮,০০০ কোটি টকা, ভূমিহীনক মাটি, লগতে ৫ লাখ চাকৰি, বিজেপিৰ ২৫টাকৈ বৃহৎ প্ৰতিশ্ৰুতি। এই মুহূৰ্তত অসমবাসী ৰাজক জনাইছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপি চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ৰাজ্যৰ বাবে। পৰিয়ালৰ বয়োজ্যেষ্ঠ মহিলাই প্ৰতি বছৰে লাভ কৰিব ১৮,০০০ কোটি টকা। সকলো ভূমিহীনক প্ৰদান কৰা হ'ব ভূমি, দিয়া হ'ব ৫ লাখ চৰকাৰী চাকৰি, বছৰি প্ৰদান কৰা হ'ব ২টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। কলেজীয়া শিক্ষাৰ্থীক প্ৰতি বছৰে দিব ৩,০০০ কোটি টকা। জম্মু কাশ্মীৰত সংকল্প পত্ৰ মুকলি কৰি বিজেপিয়ে দিলে এটা প্ৰতিশ্ৰুতি। মুঠ ২৫টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে বিজেপি চৰকাৰে। লগতে ১৮ ছেপ্টেম্বৰৰ পৰা ৩টা পৰ্যায়ত অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰৰ বিধানসভাৰ নিৰ্বাচন। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ ১৮ নম্বৰ কিস্তিৰ টকা। অৱশেষত তাৰিখ ঘোষণা কৰিলে। লাখ লাখ PM কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ সন্মান নিধিৰ ১৮ নং কিস্তিক লৈ শীঘ্ৰেই আহিব এটা ভাল খবৰ, কিন্তু অক্টোবৰ মাহত ১৮ নং কিস্তিৰ ধন সোমাব পাৰে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত। আৰু ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে ৭০ নম্বৰ কিস্তিৰ টকা। যিসকল কৃষকে ৭০ নম্বৰ কিস্তিৰ টকাটো পোৱা নাই সেইসকল কৃষকে লাভ কৰিব ৪,০০০ কোটি টকা আপোনাৰ বেংক একাউণ্টত। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। আপুনি PM কিষাণৰ ৭০ নম্বৰ কিস্তিৰ টকাটো পোৱা নাই নেকি? যিসকলে ৭০ নম্বৰ কিস্তিৰ টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি PM কিষাণৰ ৭০ নম্বৰ কিস্তিটো পোৱা নাই অতি শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, নহ'লে আপুনি ১৮ নম্বৰ কিস্তিও নাপাব। আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি।
আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক। PM কিষাণৰ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি EKYC অথবা অনলাইনতো কৰিব পাৰিব EKYC। CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপুনি EKYC সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাজু কৰক এইকেইটা নথিপত্ৰ। 15 ছেপ্টেম্বৰৰ পৰা 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ 20 লাখ পৰিয়ালক চৰকাৰে দিব ৰেচন কাৰ্ড। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড। আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড। লগতে প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব। সকলো নথিপত্ৰ জমা কৰি আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিছন বসুন্ধৰা 3.0 মাটিৰ নামজাৰি বতৰৰ বাবে আৰু চিন্তা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। মাটি বাৰীৰ কাম কাজ আপোনাৰ কৰিবলগীয়া আছে নেকি? তেন্তে আপোনাৰ বাবে চৰকাৰে দিছে এটা সোণালী সুযোগ। মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰে সাজু হৈছে 3.0ৰ বাবে। 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ বাবে কাম কাজসমূহ। নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব মাটি বাৰীৰ সম্পৰ্কীয়সকলৰ কাম কাজসমূহ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি, মাটিৰ বতৰা লগতে আদিৰ বাবে কামসমূহ সম্পন্ন কৰিব পাৰিব অনলাইন যোগে। লগতে আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। কেৱল ইয়াই নহয়, অনলাইনতো আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। খাজনা লোৱা সন্দৰ্ভতে চৰকাৰে আনিছে কেইবাটাও বৃহৎ সকাহ। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব আপুনি খাজনা। এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি মন্তব্য কৰিছে আৰু 1 বছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ। খাজনা দিয়াৰ সন্দৰ্ভত বহু লোকে অসুবিধাত পৰিছে আৰু তাৰ বাবে সেয়েহে খাজনা দিয়াক লৈ চৰকাৰে আনিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। এতিয়া পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিছে চৰকাৰে। খাজনা আদায়ৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে। খাজনাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। লগতে অনলাইন পদ্ধতিৰে খাজনা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলে। মাটি বাৰীৰ কাম কাজক লৈ আহিব পাৰে এটা ভাল খবৰ, কিয়নো 2 অক্টোবৰৰ পৰা লাখ লাখ মানুহে আবেদন কৰিব পাৰিব মাটিৰ পট্টাৰ বাবে। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ বাবে আবেদন কৰিব পাৰিব। মাটি বাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনতাৰ সৈতে সুমধুৰ কৰক আপোনাৰ ব্যৱহাৰ। আৰক্ষীৰ ইউনিফৰ্মত মঞ্চত উঠি গান নাগাব অসম আৰক্ষীক নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নিয়ম বান্ধি দিলে অসম আৰক্ষীৰ বাবে। জনতাৰ সৈতে সুমধুৰ কৰক আপোনাৰ ব্যৱহাৰ। ৰাইজৰ সৈতে কোনো আৰক্ষীয়ে বেয়া ব্যৱহাৰ নকৰিব। FIR লওক নলওক তাত আপত্তি নাই, কিন্তু মুখত কাৰো প্ৰতি বেয়া ব্যৱহাৰ নকৰিব। কঠোৰ হোৱাটো কোনো বাধা নাই। অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হওক। লগতে বেয়া ব্যৱহাৰ পালে জনতাই খবৰ দিয়ক আৰক্ষীক আৰু আৰক্ষীৰ ইউনিফৰ্মত মঞ্চত উঠি গান নাগাব। লগতে ফেচবুক ছ'চিয়েল মিডিয়াত যোৱাও বেছি প্ৰয়োজন নাই। SPৰ অনুমতি লৈ ধুতি বা পাঞ্জাবী পিন্ধি গান গাব আৰু ইউনিফৰ্মৰ প্ৰতি সন্মান ৰাখিব লাগিব। অসম আৰক্ষীক নিৰ্দেশ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।